সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ,
সৎ চাহেব। আপোনাৰ শুভ নামটো? মৰমী বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে? শোণিতপুৰ জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গৌমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020-ৰ 5 জুনত। সন্ত ৰামপাল গৌমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? এনেকৈ যেনেকৈ মা দেউতাই আগৰ সৰুৰ পৰা যিটো মানে সাধনা কৰিছিলে সেইবিলাকে কৰিছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ দেৱীৰ পূজা, তাৰপিছত আপোনাৰ শিৱৰাত্ৰিৰ যজ্ঞবোৰো কৰিছিলোঁ। ঘৰতে লিংগ আছিল, সেইবিলাকো কৰিছিলোঁ। আকৌ আপোনাৰ বৈভৱ লক্ষ্মী মাৰ সেয়াও ব্ৰত ৰাখিছিলোঁ। অমাৱস্যা, পূৰ্ণিমা, একাদশী ব্ৰত সেইবিলাকো ৰাখিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিল আৰু আপুনি মত ব্যক্ত কৰিছে যে আপুনি শিৱ পূজাও কৰিছিল, সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গৌমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই সেয়া সাধনা কৰি মই শান্তি পোৱা নাছিলোঁ। ঘৰত বহুত অশান্তি আছিল, কাজিয়া পেচাল, সদায় অশান্তি, বেমাৰ আজাৰ, ইটোৱে সিটোৱে, অকণতে খং উঠে। কেতিয়াবা মোৰ খং উঠে, কেতিয়াবা ল'ৰা ছোৱালীৰ খং হয়। খঙেই খং, সদায় কাজিয়া, অশান্তি, বেমাৰো শেষ নহয়, ইজনৰ পিছত সিজন। মোৰতো সপ্তাহে সপ্তাহে ডক্তৰ তাত নিব লগা হৈছিল। তেনেকুৱাও মই বেমাৰ বহুত ভুগিলোঁ। আপোনাৰ কি বেমাৰ আছিল? আপোনাৰ কি সমস্যা আছিল শাৰীৰিকভাৱে? মোৰ আগতেতো বহুত বেমাৰ আছিল। তাৰ পাছত যেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ আগতে মোৰ মানে এনেকুৱা হৈছিল, যেনে কফ হ'লে যেনেবা কফখিনি মানে ডিঙিত লাগি থাকে, ঠিক তেনেকৈ মই থু যেতিয়া পেলাওঁ তেতিয়া তেজে আহে, মানে তেনেকুৱা হৈ আছিল। বহুত দিন তেনেকৈ হ'ল। হোৱাৰ পিছতে মই ডক্তৰক দেখুৱাইছিলোঁ, কিন্তু ডক্তৰক দেখুৱাটো মই বেমাৰ তেনেকুৱা ভাল পোৱা নাছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গৌমাজৰ পৰা দীক্ষা কেনেকৈ পালে? সেইটোৱে মোৰ মানে এনেকুৱা বেমাৰত যেতিয়া মই ভুগি আছিলোঁ, সেই সময়তে মানে বিহুৰ দিন, তেতিয়া এজনী মোৰ ভাগিন ছোৱালী, য'ত মানে মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, সেই গাঁৱতে সি বিয়া হৈছিল। তেতিয়া এনেকৈ সুখ দুখৰ কথা যেতিয়া মোক সুধিলে ভাগিন ছোৱালীজনীয়ে, তেতিয়া ক'লে যে খুৰী কেনেকুৱা খবৰ? তেতিয়া মই ক'লোঁ যে মইনা এনেকুৱা এনেকুৱা মোৰ বেমাৰ আজাৰ হৈ আছে, মোৰ খবৰ ভাল নহয়, এনেকৈ বুলি যেতিয়া ক'লোঁ, তেতিয়া সি ক'লে যে আমাৰ গাঁৱত এনেকুৱা এটা বোলে তেনেকুৱা দিখা ল'লে, কোনোবা পন্থত বোলে এনেকুৱা ওলাইছে, কিবা বাবা বুলি কৈছে। সি ক'বলৈ জনা নাই আৰু। তে মই ক'লোঁ কি বাবা, কিনো পন্থ? এনেকৈ বুলি সুধিলোঁ। যে জয়গুৰু পন্থ নেকি এনেকৈ বুলি সুধিলোঁ, নে বৈষ্ণৱী এনেকৈ বুলি সুধিলোঁ। তেওঁ মানে ক'ব নোৱাৰিলে। তেতিয়া ক'লে নহয় কিবা বোলে কি আত্মা বুলি ক'লে। তেতিয়া মই ক'লোঁ কিনো আত্মা, কেনেকুৱানো হয়? তেতিয়াহ'লে তুমি কোৱা কোনখন ঘৰত যে এনেকুৱা মানুহে লৈছে, মোক ঘৰখন দেখুৱাই দিবা বুলি ক'লোঁ। তাৰপিছত ক'লে আমাৰ ওচৰতে, আপুনি এদিন যাব, এনেকৈ বুলি ক'লে। তাৰপিছত বিহুৰ এসপ্তাহ পিছতে মই আহিলোঁ ভাগিন ছোৱালীজনীৰ ঘৰত। অহাৰ পিছতে ভাগিন ছোৱালীজনীয়ে মানে য'ত মানে মই জ্ঞান গংগা কিতাপখন পাম, সেই ভকতৰ ঘৰত লৈ গ'ল, দেখুৱাই দিলে। আহিলোঁ, অহাৰ পিছতে মই 20 টকা দি জ্ঞান গংগা কিতাপখন লৈ গ'লোঁ ঘৰত। লৈ পেলাই মই পঢ়িলোঁ। তেতিয়াহে মানে বহুত কথা জ্ঞান পালোঁ যে আমি কি ভক্তি কৰি আছোঁ। আমি এনেই অথলে জীৱনবোৰ এনেই অথলে খেদাই আছোঁ। ইমান ভক্তি কৰিছোঁ সৰুৰ পৰা, গোটেই জীৱন নাখাই নবৈ ব্ৰত ৰাখি, কিন্তু একো আমাৰ লাভ হোৱা নাই। যেতিয়া মানে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গীতাৰ কথাখিনি পালোঁ। তাতে গীতাৰো কিছুমান মানে দিয়া আছে। আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক মানে শাস্ত্ৰৰ বিধিমতে আমাক দেখুৱাই পেলাই, গোটেই 4খন বেদ, গীতা শাস্ত্ৰ, কোৰাণ, পুৰাণ, বাইবেল, তাত যে লিখা আছে কবিৰ চাহেবে যে ভগৱান হয়, বাইবেলতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, কোৰাণত প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, গীতাতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ, আমি 4খন বেদ পাইছিলোঁ, তাতো কবিৰ চাহেবে ভগৱান হয় বুলি লিখা আছে। যেতিয়া মই পঢ়িলোঁ, গীতা পঢ়িলোঁ, গীতাত যেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক 18 অধ্যায় 62ত কৈছে, হে অৰ্জুন, তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। সেই পৰমেশ্বৰৰ চৰণত তুমি শৰণ ল'লেহে সনাতন পৰমধাম লাভ কৰিবা বুলি কৈছে। সেইবিলাকো পালোঁ। ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161, মন্ত্ৰ 2ত কৈছে যে ৰোগীৰ যদি ৰোগ বাঢ়ি গৈছে আৰু মৃত্যুৰ যদি অৱস্থাও হৈ গৈছে, তেতিয়াহ'লে কবিৰ পৰমেশ্বৰে সেই ৰোগীক
নতুনকৈ আকৌ জীৱন দান দিব, মৃত্যুৰ দেৱতাৰ পৰা কাঢ়ি আনি মানে সম্পূৰ্ণ আয়ুস দিম বুলি কৈছে। আৰু ঋগ্বেদ মণ্ডল 10 সূক্ত মণ্ডল 161 মন্ত্ৰৰ পাছত কৈছে, যদি কোনোবা ভকতৰ চকু যদি একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে, সেই ভকতকো যদি ভক্তি কৰে, পৰমাত্মাৰ চৰণত আহি যদি ভক্তি কৰে, তেতিয়াহ'লে তেওঁৰ চকু সম্পূৰ্ণকৈ ভাল কৰি দিম, তেনেকুৱা প্ৰমাণ আছে। সেইবিলাক পঢ়িলোঁ। তাৰপিছত গীতাত আছে 16 অধ্যায় 23 কৈছে, যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছামতে বোলে পূজা পাতল কৰিলে তেওঁৰ কোনো শান্তি নহয়, সুখো নাই আৰু সাধনা ব্যৰ্থ বুলি কৈছে। আমি সেয়ে সাধনা কৰি আছিলোঁ। তেতিয়া মই যেতিয়া গীতা পঢ়িলোঁ তেতিয়াহে গম পালোঁ সেইবিলাক কথা। মই আগৰ পৰাই গীতা পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ মানুহসকলে কয় যে গীতা পঢ়িলে বোলে বেয়া, পগলা হয়। সেয়া মই কিন্তু গীতা পঢ়া বহুত আগ্ৰহ আছিল আগতে, কিন্তু ভাগ্যও নাছিল নেকি। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়া মই গীতাৰ জ্ঞানখিনি পালোঁ। সেইখিনি জ্ঞান পাই তেতিয়া নিজকে ভাবিলোঁ, হে ভগৱান, আমিতো বহুত ডাঙৰ ভুল কৰি আছোঁ। যোনে যি কয়, লোক বেদৰে কোনোবাই যদি কয় আপোনাৰ ঘৰত এনেকুৱা চাকি জ্বলাওক আপোনাৰ শান্তি হ'ব, তেনেকৈ মই ৰাস্তা পদূলিতো মই তেনেকৈ চাকি দিছিলোঁ। 8টাকৈ মই চাকি জ্বলাইছিলোঁ ৰাতিপুৱা আৰু ৰাতি। কমচে মই যেতিয়া মন্দিৰত সোমাওঁ 1 ঘণ্টা মোৰ হৈ যায় বাচন বৰ্তন ধুওঁতে, গোটেইখিনি কৰোঁতে পূজা পাতল কৰোঁতে মোৰ 1 ঘণ্টা সময় হয়। ইমান সময় দিও কোনো দিন ঘৰত শান্তি নাছিল, বহুত অশান্তি জীয়াই আছিলোঁ। হয়তো আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহিলে মই আজি এই ঠাইত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত এই বাৰ্তা দিব নোৱাৰিলোঁ হয়। তাৰপিছতে আকৌ এবছৰ পিছতে আৰু মোৰ ছোৱালীৰ বহুত ডাঙৰ বেমাৰ হ'ল। 7-8জন ডক্তৰে তেওঁৰ বেমাৰ ধৰিব নোৱাৰিলে। মোৰ ছোৱালী একেবাৰে চিৰিয়াছ। 8 মাহ 1 বছৰ একো নাখায়, মাত্ৰ 3 মাহ পানী খাই আছে। তাৰ পাছত মই এজন ভকতে আহিলে, তেতিয়া মোৰ 2022 চনৰ কথা। তেতিয়া ভকতজন আহি দেখিলে মোৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া। ভকতজনে ক'লে যে আপুনি নাযায় নেকি, আপোনালোকৰ ইমান 4জন মানুহে দিশা লৈ থৈ দিছে, কিন্তু তাত দিল্লীত কিয় নাযায় বুলি সুধিলে। তেতিয়া মই ক'লোঁ, ভকতজী মোৰ ছোৱালীটোৰ অৱস্থা একেবাৰে বেয়া, মই এনেকুৱা বেমাৰী অৱস্থাত ছোৱালীজনী মই কেনেকৈ এৰি থৈ যাম বুলি ক'লোঁ। তেতিয়া ছোৱালীজনীয়ে শুনি ক'লে, নাই মা, মই মৰিলে মৰি যাম, তোমাৰ কাম তুমি কৰা, তোমাৰ নিজৰ কাৰণে তুমি দিল্লীলৈ যোৱা বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হয় নিজৰটো নিজে, সেইটোতো সত্য হয়। তেতিয়া মোৰ ছোৱালীজনীয়ে যেতিয়া মোক সাহস দিলে, মা মৰিলে মই মৰি যাম, তই মাত্ৰ গৈ আহ বুলি ক'লে। তেতিয়া ভকতজনে মোৰ টিকেটো কৰা নাছিলোঁ। পৰমাত্মাই এনেকুৱা দয়া কৰিলে, মোৰ পইচাও নাছিলে টিকেট কৰিবৰ কাৰণে। তেতিয়া ভকতজনে কৈছে, মই কালি ফ্লাইটত যাম, যাই যদি আপুনি ওলাক বুলি ক'লে। তেতিয়া মই বহুত দিনৰ 5-6 বছৰমানৰ পাব লগা 30,000 টকা মানে মানুহ এজনে দিব লগা আছিলে। সেই মানুহজনে আৰু এজন দাদাৰ লগত আহি কৈছে, বাইদেউ আপোনাৰ পইচাটো কালি 8টামান বজাত আনিব যাব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হে ভগৱান, এতিয়াতো ভকতজন গ'ল, এতিয়া মই আকৌ কালিনো কেনেকৈ টিকেট কৰোঁ। তেতিয়া কৈছে ভকতজনে, যদি আপুনি যায় তেতিয়াহ'লে মোৰ লগতে ফ্লাইটত টিকেট কৰি যাব পাৰিব বুলি ক'লে। তেতিয়া মোৰ ডাঙৰ ল'ৰাটো টাউনতে আছিলে। মই ল'ৰাটোক ফোন কৰিলোঁ যে বাবা, এনেকুৱা ভকতজী আংকলে আহিছিল যে মোক কালি ধানানা ধামত মানে লগ ধৰিছে। শনিপথত আছিলে দেই, সেইবাৰত মই যোৱাবাৰত শনিপথত আছিল, ধানানা ধাম নহয়। তাৰপিছতে কৈছে, মই ক'লোঁ আৰু যদি তুমি মোক মানে ফ্লাইটৰ টিকেট কাটি দিয়া তেতিয়াহ'লে মই কালি খুৰাৰ লগত যাম এনেকৈ বুলি ক'লোঁ। তেতিয়া ল'ৰাই ক'লে, মা এতিয়াতো 7টা-8টা বাজি গ'ল, দোকান আছেনে নাই ফ্লাইটৰ টিকেট, দোকানটো মই চাবগৈ লাগিব। তেতিয়া ল'ৰাই চালে খোলা আছে। তেতিয়া মা তুমি আহি যোৱা বুলি ক'লে। তেতিয়া মই ক'লোঁ, তোৰ হাতত যদি পইচা আছে তেতিয়াহ'লে মোৰ টিকেটটো কৰি দে, আৰু কালি এই যে দাদা দুজন আহিছে পইচা দিবলৈ, কাইলৈ 8টা বজাত দিব, সেই পইচাটো তুমি লৈ ল'বা এনেকৈ বুলি ক'লোঁ। তেতিয়া সি টিকেট কৰি দিলে। পিছদিনাখন গুচি গ'লোঁ, মই ভকতজনৰ লগত ফ্লাইটতে গুচি গ'লোঁ। গৈ মই তাৰ পৰা যেতিয়া 5 দিনমানৰ পিছত যেতিয়া ঘূৰি আহিছোঁ, তেতিয়া ছোৱালীটো একেবাৰে পানীয়ে খাই থাকে। তেতিয়া সৰু ল'ৰাটোৱে আমাৰ ক'লে যে মা, ইয়াৰ ইমান 7-8জন ডক্টৰক দেখুৱাই যদি বেমাৰটো ধৰিব পৰা নাই, তেতিয়াহ'লে এটা কাম কৰোঁ দেচোন, মোবাইলটোতে মই চাৰ্চ কৰোঁ কিনো বেমাৰ ইয়াৰ বেমাৰটো, এনেকৈ বুলি মোবাইলত চাৰ্চ কৰিলে। যেতিয়া মই তাৰমানে সৎসংগৰ পৰা আহিলোঁ, তাৰমানে সমাগমৰ পৰা আহিলোঁ, তাৰ পিছৰ কথা আৰু,
তেতিয়া ল'ৰাটোৱে যেতিয়া চাৰ্চ কৰিলে তেতিয়া ক'লে অ' মা এইটোতো দেখোন সাধাৰণহে বেমাৰ, আজিৰ দিনতো এইটো সাধাৰণ বেমাৰ। বোলে কি বেমাৰ? এইটোতো টিবিৰ লক্ষণ হয়। এনেকুৱা মানে ছোৱালীজনী 45 কেজি ছোৱালীয়ে 32 কেজি হৈছে আৰু সেইটো পানী চানী নাখায়, গোটেই একে জকাটোৱে আৰু এই মানে ছাল খালী লাগি আছে মানে হাৰ্ডিত, তেনেকুৱা ধৰণৰ। তাৰপিছতে হয় নেকি এনেকৈ বুলি কৈ আকৌ ডক্তৰ তাত লৈ গ'লোঁ। আমাৰ তাতে মানে হস্পিটেলত ভাল ডক্তৰ এজন আছিলে, তেওঁক দেখুৱালোঁ। তেতিয়া কফ চপ পৰীক্ষা কৰিলে, তেতিয়া ইমান গালি দিছে মানে ইছ ৰাম আপোনালোকৰ ছোৱালীজনী মৰাই ল'লে হয়, এনেকুৱা কৰি থৈ দিছে অৱস্থা, ইয়াৰতো প্ৰাণ যাওঁ যাওঁ বুলি খুব গালি পাৰিছে। তাৰপিছত দেখুৱাই 6 মাহৰ ঔষধ দিলে। সেইটোতো আৰু আজিৰ দিনত সাধাৰণে বেমাৰ বুলি কয়, আগতেতো আৰু ডাঙৰ বেমাৰ বুলি কৈছিলে। এতিয়াতো এইটো টিবি বেমাৰটো একেবাৰে সহজ বুলিয়ে কয়। 8জন ডক্তৰ দেখুৱায়ো সেইটো বেমাৰকে ধৰিব পৰা নাছিলে। কাৰণ এটা সময়ত তাৰমানে যেতিয়া আমি গুৰুজী চৰণত অহা নাছিলোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহোঁতে আমিতো তেনেকুৱা বহুত মানে পণ্ডিতৰ তাত গৈছিলোঁ। পণ্ডিতৰ তাত যাওঁতে এদিন তাৰমানে তাৰ কুস্তি কৰিছিলোঁ। সেই কুস্তিত তাৰ মানে অকাল মৃত্যুৰ আছিলে ছোৱালীজনী। অকাল মৃত্যু থকাৰ কাৰণে তাক সৰুৰ পৰা আমি খুব মৰমেৰে ডাঙৰ কৰিছোঁ। তাই যি বিচাৰে তাকে দিছিলোঁ। সদায় তাই কয় কিবা এটা গালি পাৰিলে এই ঘৰখনত কিয় জীয়াই আছোঁ, হয়তো ঔষধ খাই মৰি গ'লে হৈ যাব, ফাঁচি লাগিওতো মৰিব পাৰে, এনেকুৱা শব্দবিলাক মানে প্ৰায় কয় সি। কুস্তিতটো এনেই অকাল মৃত্যুৰ আছে, কিন্তু তাক কোৱা নাছিলোঁ আমি। আৰু ঘৰৰ কোনো ল'ৰা ছোৱালীক মই মানে কোৱা নাছিলোঁ, মাত্ৰ এটাই কৈছিলোঁ সি যি বিচাৰে তাকেই দিবি, সি যি কয় তাকে শুনিবি, তাক কেতিয়াও দুখ নিদিবি। সেই কথাটো সদায় কৈ আছিলোঁ মানে ককাইহঁতৰ ভাইক সকলোকে কৈ আছিলোঁ ঘৰৰ। কিন্তু মইহে অকলে জানিছিলোঁ যে তাইৰ অকাল মৃত্যুৰ আছে, কুস্তিত আছিলে। সেইটো কাৰণে চাগৈ এইটো বেমাৰ হ'ল নেকি। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নথকা হ'লে সেই ছোৱালীক নাপালোঁ হয় মই। তাৰপিছতে আকৌ এবছৰৰ পিছত আকৌ সৰু ল'ৰাৰ বেমাৰ হ'ল। পৰীক্ষাৰ সময়তে, পৰীক্ষা আছে 12 তাৰিখৰ পৰা 10 তাৰিখত অপাৰেশ্যন কৰিব লগা হৈছে। যিটো বেমাৰ হৈছে সেইটো বেমাৰ তেনেকুৱা একেই ধৰণৰ বেমাৰে এজন ল'ৰাৰ, মাকৰ চিনাকি। এনেকুৱা কথাই কথাই এদিন পাতোঁতে 21 লাখ গ'ল। 21 লাখ গৈও সেই ল'ৰাক বাচাব নোৱাৰিলে। মোৰ ল'ৰাৰো সেয়াই বেমাৰ। যেতিয়া মই সেই ল'ৰাক ডক্তৰ তাক অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰাৰ পিছত ডক্তৰে কৈছে 4 দিনত 10,000কৈ ঔষধ 6 মাহ খুৱাব লাগে। কিন্তু মই পইচাৰ অভাৱত খুৱাব পৰা নাই। মই ল'ৰা মাত্ৰ 10,000 ঔষধ মই 4 দিনৰ ঔষধ খুৱাইছোঁ। 4 দিন মাত্ৰ 6 মাহ খুৱাব লাগে, মই মাত্ৰ 4 দিন খুৱাব পাৰিছোঁ। তাৰপিছতে সেই ল'ৰাও আজি সন্ত ৰামপালজী মহাৰাজ চৰণত থকাৰ কাৰণে মই এই ল'ৰাকো পালোঁ। নহ'লে ঘৰ আজি মোৰ নৰক হৈ গ'লে হয়, হয়তো ময়ো মৰিলোঁ হয়। মোৰ তেজে গৈ আছিলে, কিমান দিন তেজ গৈ আছিলে। সঁচাকৈ আচৰিত কথা। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সঁচাকৈ যে বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি। আমি সঁচাকৈ আচৰিত মানিছোঁ আপোনাৰ কথাবোৰ শুনি। আৰু আপুনি নিজে মত ব্যক্ত কৰিলে পূৰ্বতে আপুনি যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বিভিন্ন ধৰণৰ লাভ পাইছে বা আৰ্থিকভাৱে হওক। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আজি এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে সত্য ভক্তি দিয়ে, শাস্ত্ৰৰ প্ৰমাণ দেখুৱাই পেলাই ভক্তি দিয়ে। আৰু যিবিলাক মন্ত্ৰ দিয়ে সেয়া সত্য মন্ত্ৰ, সেয়া মন্ত্ৰৰ দ্বাৰাই আমি ভক্তি কৰি লাভ কৰিব পাৰিছোঁ। আগতে আমি যিবিলাক শাস্ত্ৰৰ বিধি অনুকূল কৰা নাছিলোঁ, লোকবেদ কৰিছিলোঁ, সেইবিলাক মন্ত্ৰ কোনো মানে বেদত বা 4 বেদ বা গীতা, যিকোনো কোৰাণ পুৰাণ সেইবিলাকত কোনো প্ৰমাণিত নাই। সেইটো মুখে মুখে চলি অহা লোকবেদৰ আছিল। সেইকাৰণে আমাৰ সেই ভক্তিবোৰ শুদ্ধ নহৈছিল। এতিয়া ৰামপালজী মহাৰাজে যিবিলাক ভক্তি দিয়ে সেইবিলাক শাস্ত্ৰৰ বিধিমতে দিয়ে, সেইটো কাৰণে আমাৰ লাভ হৈছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মই বহুত পাইছোঁ। 1 নম্বৰতে পাইছোঁ নিজৰ জীৱনটো মুক্তি। মানুহৰ জীৱন বোলে বাৰে বাৰে নাপায়, এবাৰে পায়। সেয়েহে মানুহৰ জীৱন পাইছোঁ যেতিয়া, এতিয়া ৰামপালজী মহাৰাজৰ ভক্তি কৰি এতিয়া মোক্ষ পাম বুলি আশা আছে আৰু মোক্ষ পাব বুলি প্ৰমাণ আছে। সেয়েহে আমি সেইটো লাভ পাইছোঁ। 2 নম্বৰ মই শাৰীৰিক
কিমান বেমাৰ আজাৰৰ পৰা, সেইটো 3 নম্বৰত আৰ্থিক অৱস্থা, সেয়াও বহুত কষ্ট আছিল। কেতিয়াবাতো হয়তো 10 টকাও নাছিল। কিন্তু আজি ৰামপালজী মহাৰাজৰ চৰণত অহা আজি 5 বছৰ হ'ল, কোনো দিন পইচাৰ অভাৱ হোৱা নাই। আগতে যিবিলাক কষ্ট আছিল সেই কষ্ট এতিয়া নাই। কোন ফালৰ পৰা আহে? আজি যদি পইচা নাই, হে গুৰুজী, আজি মোৰ পইচা নাই, মই আজি সৎসংগতো যাব নোৱাৰিম, এনেকৈ বুলি কোৱাৰ পিছতো কোনোবা ফালৰ পৰা নহয় কোনোবা ফালৰ পৰা ওলায় মানে টকা। তেনেকুৱা কোনো দিন আমি অভাৱ পোৱা নাই আৰু ধুনীয়াকৈ ঘৰখন চলি গৈছে। আজি 5টা বছৰ বেপাৰ বাণিজ্যও ধুনীয়াকৈ চলিছে। ডাঙৰ ল'ৰাও এতিয়া নিজে দোকান চোকান দিছে, ধুনীয়াকৈ চলি গৈছে। আমি খুব সুখেৰে আছোঁ। মানুহে কয় আগতে স্বৰ্গৰ বোলে মৰাৰ পিছত স্বৰ্গ পায় বুলি কয়, কিন্তু আজি আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এই ইয়াতে স্বৰ্গ পাইছোঁ। বহুত ধুনীয়া স্বৰ্গ। আমি বহুত সুখতে আছোঁ। আগতে যিখিনি ইমান দুখ আছিল, অশান্তি আছিল, বেমাৰ আজাৰৰ পৰা অশান্তি, টকা পইচাৰ পৰা অশান্তি, ঘৰত হাই কাজিয়া, অলপতে খঙা, এইজনৰ খং, এটাৰ খং নুঠিলে আৰু এজনৰ খং উঠে, কিন্তু আজি সেয়া সকলো শেষ হ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণে। বহুত সুখত আছোঁ আমি। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম? এইটোৱে সমাজক, ৰাইজক মই প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে এবাৰে 84 লাখৰ পিছতহে বোলে মানুহৰ জন্ম পায়, বাৰে বাৰে নাপায়। সেইটো কাৰণেহে আজি মই এইটোৱে প্ৰাৰ্থনা কৰোঁ গোটেই ৰাইজকে, মোৰ আইসকলক, মোৰ বাই ভনী, মোৰ দেউতাসকল, মোৰ দাদা ভণ্টি ভাইটি, মোৰ ল'ৰা সম্বন্ধীয় ল'ৰা ছোৱালী সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ, আহক আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লওক। ঘৰত আপোনালোকৰ দুখ হৈ আছে, হয়তো মোৰ নিচিনা বহুতো দুখত আছে। অকল যে মোৰে দুখ এনেকুৱা নহয়, বহুতৰো দুখ থাকে। কাৰোবাৰ বেমাৰ আজাৰৰ দুখ, কাৰোবাৰ আৰ্থিক অৱস্থা, কাৰোবাৰ সদায় কাজিয়া পেচাল, ঘৰত অশান্তি, টকা পইচা থাকিলেও মানুহৰ শান্তি নাই, কাৰোবাৰ হয়তো টকা পইচা নাই, এমুঠি ভাতৰ কাৰণে হাহাকাৰ, সেয়া সকলো দূৰ হ'ব। মই যদি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ যদি আজি ভক্তি কৰি মই যদি সুখ পাইছোঁ, মোৰ নিচিনা বহুতো দুখত থকা মানুহ আছে, তেওঁলোকেও সুখ পাব। গতিকে আহক তেওঁলোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি দীক্ষা লৈ নিজৰ জীৱন সফল কৰক। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে মত ব্যক্ত কৰিলে। কোনো লোকে যদি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, সকলো মানুহৰে হাতে হাতে মোবাইল ফোন থাকে। তাতে মোবাইল ফোনত ইউটিউবত চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই তাতে সৎসঙৰ তলত এটা নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰ মতে যোগাযোগ কৰিলে আপোনালোকে যোনটো ঠাইত নামদান কেন্দ্ৰ থাকে তাত গৈ বা সেইটো নাম্বাৰতে আপোনালোকে ফোন কৰিলে তেওঁলোকে ঠিকনা দিব। সেই ঠিকনা মতে গৈ আপোনালোকে বিনামূলীয়া নাম লৈ নিজৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। কয় নহয় স্বাৰ্থপৰ বুলি, স্বাৰ্থপৰ এইখিনি স্বাৰ্থপৰ হ'ব লাগিব, ভাল হ'ব। এতিয়া তাই ইয়াত স্বাৰ্থপৰ হ'ল, লোভ কৰিলে যে মই যদি দান কৰোঁ তেন্তে মই পাম। নিজৰ শাৰীখন ছিঙি এক বেগেত ইমান আৰু দীঘলকৈ ছিঙি দিলে, দীঘলকৈ ছিঙিলে আৰু দি দিলে। মহাত্মাইটো দেখাই নাছিলে, এনেকৈ হাত চলাই আছিলে, সেইখন ওলাই গ'ল। এনেকুৱা 6-7খন কাপোৰ নিজৰ শাৰীৰ পৰা ছিঙিছিলে। চাওক কিমান জোখৰ দুখন ছিঙিলে কিমান শাৰী নষ্ট হয়, 1.5 ফুট। এনেকুৱা 7-8খন আধাতকৈ বেছি শাৰী ছিঙি বোৱাই দিলে, কিন্তু কামত নাহিল। সন্তই দেখা পোৱা নাছিলে। ছোৱালীজনীয়ে ভাবিলে
শাৰীখন আধাতকৈ বেছি দিলো কিন্তু কামত অহা নাই। মহাত্মাজন দুখতেই আছে। এডাল দীঘল লাঠি লৈ আহিলে জংঘলৰ পৰা। সি লাঠিডালত আকৌ ইমানখিনি আৰু দিলে। ইমানখিনি টুকুৰা খৰিডালত মেৰিয়ালে। চাই মহাৰাজে য'ত হাত চলাই আছিলে তাৰে আগত দি দিলে। যেতিয়া সন্তজনে এনেকৈ অনুভৱ কৰিলে, এবাৰতে ধৰিলে কাপোৰ আৰু শ বাৰ ধন্যবাদ জনালে ভগৱানক যে ভগৱানে দয়া কৰিলে। তেতিয়া সন্তজনে দেখিলে যে ভাই, এইখন সাধাৰণ কাপোৰ নহয়। কোনো ভনীয়ে সুনিয়োজিতভাৱে নিজৰ শাৰীখন ছিঙি দিছে, কিন্তু মুখেৰে মতা নাই। এইকাৰণে মতা নাই যাতে তেওঁ লাজতে আৰু অলপ গভীৰতালৈ গৈ ডুবি মৰি নাযাওক। ইমান লাজ থকা ব্যক্তি। তেতিয়া তেওঁ বুজিলে সি সন্তজনে যে এয়া কোনো পুত্ৰীয়ে ভনীয়ে দয়া কৰিছে। এতিয়া সি লেংটিখন বান্ধি তাৰ পৰাই সূতা বেলেগকৈ উলিয়াই নৰাডালৰ ঠাইত বান্ধিলে আৰু সেইডালেৰে লেংটি বান্ধি ক'লে যে পুত্ৰী, কোন হয় তুমি যিয়ে মোৰ আজি সন্মান ৰাখিলে, মোক ৰাজৰ পৰা বচালে। ভগৱানেও তোমাক সন্মান দিয়ক, বহুত দিব তোমাক। अब कहते हैं साधु बोला सहज सुबह, साध का वचन पलटे नहीं पलट जा ब्रह्मांड। এতিয়া কি হ'ল, দ্ৰৌপদীটো আহি গ'ল। তাই তেতিয়া ধ্যান কৰা নাছিলে যে কিবা হ'ব, কিন্তু তাইৰ উদ্দেশ্য এইটোও নাছিল যে মই কিবা প্ৰতিফল পাম। কিন্তু দান ধৰ্মৰ নিজৰ নীতি ভালদৰে ৰাখিছিলে তাই। নিজৰ কৰ্তব্য কৰ্ম বুলি ভাবি কৰিলে। ইয়াত পৰমাত্মাই কয়, देते को हर देत है जहाँ तहाँ से आन, और नहीं दिया फिर मांगते फिरियो, परमात्मा सुने निकान। আজি এজনে গাড়ীত গৈ আছে, এজনে খোজকাঢ়ি অহা যোৱা কৰে। দুয়োজনেই মানুহ। গতিকে আগৰ জনমত সি খোজকাঢ়ি যোৱাজনে দান কৰাৰ অৱসৰ পোৱা নাছিলে। মনুষ্য জীৱন পাইছিলে কিন্তু দান কৰা নাছিলে, সেইবাবে এনেকুৱা হ'ল। এই প্ৰকাৰে পৰমাত্মাই কয়, देते को हर देत है जहाँ तहाँ से आन, और ना दिया वो मांगते फिरियो, फिर भगवान सुने निकान। এতিয়া দ্ৰৌপদীৰ বিয়া হ'ল। আগলৈ আপোনালোকে জানে যে দুঃশাসনে পাণ্ডৱসকলে দ্ৰৌপদীক জুৱাত লগাই দিছিলে আৰু জুৱাত হাৰি গৈছিল। আৰু দ্ৰৌপদী দুঃশাসন দুৰ্যোধনে মিলি সভাৰ মাজত নগ্ন কৰিব বিচাৰিছিল। ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য, কৰ্ণৰ দৰে বলৱান, আৰু দ্ৰোণাচাৰ্যটো গুৰুদেৱ আছিলে। সেই দুষ্টজন তাতেই বহি আছিলে। আৰু ভীষ্ম পিতামহ গোটেই জীৱন বাল ব্ৰহ্মচাৰী হ'ল। এনেকৈ কয়, বিয়া পতা নাই মই, কিন্তু মনৰ দুখ তেনেকৈ আছে। সি তাতে বহি আছে। আৰু কৰ্ণৰ দৰে যোদ্ধা বহি আছে। দুৰ্যোধনে ক'লে নিজৰ ভাতৃ দুঃশাসনক যে তাইক নগ্ন কৰি দিয়া সভাৰ মাজত আমি অন্ধৰহে সন্তান, আমি দেখা পাওঁ জানো কিবা? তাই অপমানিত হ'ব জানো? তাই কিছুমান অপশব্দ কৈ দিছিলে দ্ৰৌপদীয়ে। এতিয়া দুঃশাসনে দ্ৰৌপদীক যেতিয়া নগ্ন কৰিবলৈ থিয় হ'ল, প্ৰথমে পুণ্যাত্মাসকল দ্ৰৌপদীয়ে ভাবিছিলে যে মোৰ 5 পাণ্ডৱ ইয়াত বিদ্যমান হৈ আছে আৰু ইহঁত ইমান বলৱান, ইহঁতে কি মোক নগ্ন কৰাটো চাব পাৰিব জানো? ইহঁতৰ হাত ভাঙি দিব। এতিয়া ইহঁত বচনবদ্ধ হৈ গৈছিলে কাৰণ হাৰি গৈছিলে জুৱাত। গতিকে সেই সময়তে দ্ৰৌপদীয়ে 5 পাণ্ডৱৰ ফালে চালে দয়াৰ দৃষ্টিৰে যে মোৰ ৰক্ষা কৰা। সিহঁতে তলমূৰ কৰিলে। তাৰপিছত দ্ৰৌপদীয়ে ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য আৰু কৰ্ণৰ ফালে মুখ কৰি ক'লে যে মোৰ ৰক্ষা কৰা। সিহঁতে কোনো উত্তৰেই নিদিলে আৰু এনেকৈ চাই থাকিলে যেন পাথৰৰ মূৰ্তিহে। সেই সময়তে কোৱা হয় এজন ভগত উপস্থিত আছিলে তাত। বিদুৰ থিয় হ'ল আৰু ক'ব ধৰিলে যে দুঃশাসন, অলপ লাজ কৰা। কৌৰৱ আৰু পাণ্ডৱ তোমালোক ভাই ককাই। আজি তোমালোকে নিজৰ বোৱাৰীৰেই অপমান কৰি আছা। ইয়া কেৱল পাণ্ডৱৰ নহয়, কৌৰৱৰ লগতো হৈ আছে। মানুহে ক'ব যে সিহঁতে নিজৰ সন্মান নিজেই নষ্ট কৰিছে। অলপ লাজ কৰা। विदुर कहे ये बंधु थारा,
তোমালোক ভাই ককাই হয়। विदुर कहे ये बंधु थारा, एक के कुल एक के परिवारा। विदुर के मुख पर लगा थपेड़ा, तू तो है पांडवों का चेहरा। দুষাখনে নিজৰ খুৰাকক চৰ মাৰিলে মুখত আৰু ক'লে যে তুমিতো ইহঁতৰি গুণ গাই ফুৰা, সদায় পাণ্ডৱৰ ফালেই কোৱা কথাবোৰ কোৱা হয়। আৰু সি কি কৈ আছিলে যে विदुर कहे ये बंधु थारा, एक के कुल एक के परिवारा। কাৰ অপমান কৰি আছা মূৰ্খহঁত তোমালোকে? অলপতো মগজুৰে কাম কৰা। कहते हैं विदुर के मुख पर लगा थपेड़ा, और तू तो है पांडवों का चेहरा। तू तो है बंदी का जाया। তোমাৰ মনত বেয়া ভাৱ আছে, তুমি এগৰাকী দাসীৰ পৰা জন্ম লৈছা, সেইবাবে তুমি বীৰ নহয় হে যি টি কথা কৈ থাকা। तू तो है बंदी का जाया। विषम, द्रोण और कर्ण मुस्काया। পুণ্যাত্মাসকল চাওক, আমি কিমান কিমান ভাল পঞ্চায়ত বুলি ভাবিছিলোঁ সেই মহাপুৰুষসকলৰ, যাৰ মহাভাৰতৰ গীত গাই গাই আমি নিজৰ টাইম পাছ কৰিছিলোঁ। এতিয়া ইমান ডাঙৰ পঞ্চায়ত, ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য, দ্ৰোণা আচাৰ্য মানে গুৰু, আৰু কৰ্ণ, ইহঁত তিনিও এক নম্বৰৰ যোদ্ধা আছিল। ইহঁত তিনিওৰে যদি এজনে থিয় হৈ কৈ দিলে হয় দুষাখনক যে খবৰদাৰ হাত নলগাবা, সাহস নাছিলে কৌৰৱসকলৰ সিহঁতৰ লগত যুদ্ধ কৰাৰ, কাৰণ জানিছিলে যে যুদ্ধত ইহঁতৰ অৱস্থা বেয়া কৰি দিব পাৰে। কিন্তু সেই লোকসকলৰ মনত ইমান মলিনতা আহিল, দুৰ্ভাগ্য ইহঁতৰ। এতিয়া ছোৱালী এজনীক নগ্ন কৰিব ওলাইছে। সেই নীলাজ মানুহবোৰ কিয় বহি আছে? ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য আৰু কৰ্ণ কিহৰ বাবে বহি আছিল? যে নামত হোৱা চাম তাইক। আৰু সিহঁত বোলে মহাবীৰ আচাৰ্য। ভীষ্ম পিতামহ ব্ৰহ্মচাৰী, কিনো ব্ৰহ্মচাৰী আছিল তেওঁ? হয়তো উঠি গুচি যাব লাগিছিলে, নহ'লে থিয় হৈ ক'ব লাগিছিলে যে সাৱধান, এনেকুৱা ভুল নকৰিবা, সকলো কথা শুনিলো তোমালোকৰ। ইয়াত কৈছে যে বিদুৰ, দুষাখনে কয় যে तू तो है बंदी का जाया। তুমি বান্দিৰ পৰাহে জন্ম লৈছা, চাকৰণিৰ পৰা ক'তনো উচ্চ বিচাৰ থাকিব। विषम, द्रोण और कर्ण मुस्काया। তিনিওজনে হাঁহিলে। সিহঁতে এনেকৈ ক'ব লাগিছিলে যে নিজৰ খুৰাৰ ওপৰত হাত উঠাইছা, মূৰ্খ, লাজ নালাগিল? কিন্তু হাঁহিবলৈ ধৰিলে। গতিকে ইয়াত গৰীব দাস চাহেবদেৱে, কবি চাহেবে সূক্ষ্মবেদত কৈছে যে द्रौपदी चीर हरण में कहीं न आडी थी, अर्थात उन तीनों पर महाभारत में ऐसी बीती। ছাল ছিঙিলে তিনিওৰে মহাভাৰতত। কিমান পাপ লাগিছিলে সিহঁতৰ সভাত, অধিকাৰী হৈও মাত মতা নাছিল। মহাভাৰতততো আপোনালোকে জানেই কেনেকৈ মৃত্যু হৈছিল তিনিওৰে। কাৰেৰে বৰ বেয়াকৈ মৃত্যু হৈছিলে। গতিকে পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি সংসাৰৰ পৰা কিবা হিত হোৱাটো বিচাৰোঁ অথবা কিবা লাভ হোৱাটো বিচাৰোঁ, ভগৱানক এৰি ভগত হৈ, তেতিয়ালৈকে ভগৱানে সহায় নকৰে। যেতিয়ালৈকে দ্ৰৌপদীয়ে, কিয়নো শ্ৰীকৃষ্ণ পাণ্ডৱসকলৰ গুৰু আছিল, গুৰুদেৱ আছিল সিহঁতৰ, আৰু পৰমাত্মা যি পূৰ্ণ ব্ৰহ্ম, তেওঁ পূৰ্বজন্মৰ সংস্কাৰেৰে, আপোনালোকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 স্পষ্টকৈ পঢ়িছেই, যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁই। যাৰ যেনেকুৱা সংস্কাৰ তেওঁ তেনেকৈয়ে দিয়ে, কিন্তু নামটো তেওঁৰ নিজৰ হ'ব নিদিয়ে। क्रय करावे साइया मन में लहर उठा, और दादू सिर दर्जीव के वो आ बगल हो जा। কাৰোবাক চল কৰি পঠিয়াই কোৱা হয় শ্ৰীকৃষ্ণইতো নিজৰ পত্নী ৰুক্মিণীৰ সৈতে তাত মহলত দবা খেলি আছিল সেই সময়ত, যিটো সময়ত দ্ৰৌপদীৰ লগত ঘটনাটো ঘটি আছিলে। তেওঁতো নাজানে ক'ত কি হৈ আছে। যেতিয়া দ্ৰৌপদীয়ে দেখিলে যে না পাণ্ডৱে কিবা কৰিব পাৰিছে, না ভীষ্ম পিতামহ দ্ৰোণাচাৰ্যই কিবা কথা শুনিছে, যেতিয়া সকলো ৰাস্তা বন্ধ হ'ল, ভগৱানলৈ মনত পেলালে। কোৱা হয় যে আত্মা আৰু পৰমাত্মা লগতে থাকে। যেতিয়া সকলোৰে পৰা আঁতৰি পৰমাত্মাক বিচাৰে, তেতিয়া মালিকে লগ দিয়ে। যেতিয়া দ্ৰৌপদীয়ে হৃদয়েৰে মাতিলে, ইয়াতে যি পুণ্য কৰিছে, আপোনাৰ হৃদয়ৰ অন্তঃকৰণত যি ডিপজিট হৈছে, তাৰি এটা কপি ধৰ্মৰাজৰ ওচৰত আছে। যেতিয়াই মাত লগালে তেতিয়াই সি ফাইল খোল খাই গ'ল। আৰু ধৰ্মৰাজ চিন্তাত পৰিল, কোনে মাতিলেনো? কিবা সংস্কাৰ আছেনে? যদি কিবা সংস্কাৰ আছে কাৰোবাৰ হতুৱাই ৰক্ষা কৰাম।
যেতিয়া তেওঁ চালে তেতিয়া দেখিলে যে দ্ৰৌপদীয়ে এনেকুৱা এটা দান কৰি থৈছে সন্ত এজনক, ইয়াৰ সলনিতো বহুত কিবা কিবি দিব পৰা যাব। সেই সময়তে ৰিফ্লেক্ট হ'ল তাৰ পৰা সেই পুণ্য যি ইয়াত কৰিছিলে তাতে জমা হ'ল, আৰু ইয়াৰ পৰা মতাত তাৰ পৰা যেতিয়া গ'ল তাৰ পৰা ৰিফ্লেক্ট হ'ল। শ্ৰীকৃষ্ণ সেই সময়ত তেওঁৰ গুৰু আছিলে। শ্ৰীকৃষ্ণৰ তাত গৈ খুন্দা লাগিল। পাখা খেলিবলৈ শ্ৰীকৃষ্ণই এনেকৈ পাখাৰ গুটি কেইটা পেলাইছিলে, আৰু পাখাৰ গুটি পেলাই এনেকৈ কয়, কেঁচা 12টা পকা 12টা 18টা যেনেকুৱা হয় এনেকৈ ক'বলগীয়া আছিলে। পাখাৰ গুটি কেইটা পেলাই এনেকুৱা কৰিলে আৰু ক'লে অনন্ত অনন্ত অনন্ত। এতিয়া কৃষ্ণ নহয়, কৃষ্ণৰ ভিতৰত সেই পৰমাত্মাৰ ৰিমতেৰে পুণ্য পঠিয়াইছিল। সেইফালৰ পৰা কৃষ্ণ আহিল, কৃষ্ণই যে গুৰু আছিল, আৰু সেইফালৰ পৰা পৰমাত্মাই সূক্ষ্ম ৰূপ ধাৰণ কৰি তালৈ গৈ পালে দ্ৰৌপদীৰ মূৰৰ ওপৰত বহিল। अब रुक्मिणी कर पकड़ा मुस्काया। ৰুক্মিণীৰ হাতত ধৰি হাঁহিলে। তেওঁ যেতিয়া অনন্ত 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 বুলি কৈ আছিলে যেন ভূতহে লাগিলে গাত, তেতিয়া ৰুক্মিণীৰ হাতত ধৰি হাঁহিবলৈ ধৰিছিলে। আপুনি পাখাৰ গুটি কেইটা পেলাই না পকা 12 বুলি ক'লে না কেঁচা 18 একোৱেই নক'লে। এয়া অনন্ত অনন্ত কি কৰি আছা, হাৰিলানে? তেতিয়া তেওঁ কৈছে যে दुशासन ने द्रौपदी पकड़ी और हमारी भगत सकल में सिकरी। পৰমাত্মাই মাতি আছে সেইফালৰ পৰা শ্ৰীকৃষ্ণক ৰিমতেৰে कि हमारी भगत दुशासन ने द्रौपदी पकड़ी और हमारी भगत सकल में सिखरी। सब মোৰ ভগত শ্ৰেষ্ঠ, और जो मेरी भगत पे छोड़ी हुई तो हमारा नाम न लेवे कोई। अब तंदे ही से पासा डारी কৃষ্ণই আকৌ খেলিব ধৰিলে। ভূত আঁতৰি গ'ল। और पहुंचे सूक्ष्म रूप मुरारी। পূৰ্ণ পৰমাত্মা কবিৰ চাহেব তাত গৈ পালে। পৰম অক্ষৰ ব্ৰহ্ম যিয়ে 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। पहुंचे सूक्ष्म रूप मुरारी। अब खेचत खेचत खेच का शीशा सिर पर बैठे हैं जगदीशा। द्रौपदी सुता के चीर बढ़ाए शंख शंखों पार नहीं पाए। द्रौपदी सुता को दीने लीर जाके अंत बढ़ाए चीर। দুখাখন ভাগৰি গ'ল, দম লাগি গ'ল। ভনীক নগ্ন হ'ব নিদিলে ভগৱানে। কোৱা হয় देते को हर देता है जहां तहां से आन, ना दिया फिर मांगते फिर यो भगवान सुने नहीं कान। গতিকে এনেদৰে বিপদবোৰো আঁতৰাই তেওঁ দিয়া ধৰ্ম পুণ্য সুপাত্ৰক নহয় সুপাত্ৰক দিয়া। গতিকে সতলোকাশ্ৰম বৰবালাক দিয়া দান সেয়া ফলিবই, পৃথিৱীত আন স্থান ক'তো নাই। এতিয়া কি হ'ল যে কিছুদিনৰ পিছত শ্ৰীকৃষ্ণ আহিব লগা হ'ল। শ্ৰীকৃষ্ণইতো গমেই নাপায় কি হৈছিলে, কি হ'ল। তেতিয়া শ্ৰীকৃষ্ণক সকলো কাহিনী কোৱা হ'ল যে এনেদৰে আপুনি বহুত দয়া কৰিলে মোক গুৰুদেৱ, আপুনি মোৰ লাজ ৰাখিলে গুৰুদেৱ। দ্ৰৌপদীয়ে এনেকৈ ক'ব ধৰিলে, হে ভগৱান, হে গুৰুদেৱ, মোৰ এনেকুৱা কি পুণ্য আছিলেনো যে আপুনি মোৰ ইমান সন্মান ৰাখিলে। তেতিয়া শ্ৰীকৃষ্ণই নিজৰ দিব্য দৃষ্টিৰে চাই ক'লে যে এদিন যেতিয়া তুমি কুমাৰী অৱস্থাত নিজৰ ঘৰত আছিলা, সেই সময়ত কোনোবা সাধুক তুমি কাপোৰ দিছিলা 1 বেগেট মানৰ। 1 বেগেট মানে 9 ইঞ্চি বহল কাপোৰ, শাৰীৰ টুকুৰা তুমি সেই মহাপুৰুষক দিছিলা। আৰু সেইকাৰণে ভগৱানে তোমাক ইমান সহায় কৰিছে দ্ৰৌপদী। তাই যেতিয়া মনত পৰিল, তাইতো পাহৰিয়ে গৈছিলে এইবোৰ কথা। ৰজাৰ ছোৱালীয়ে শাৰীৰ এটা টুকুৰানো কি মনত ৰাখিব। কোৱা হয় সুপাত্ৰক দিয়া আৱশ্যকীয় দান, সুস্থানক দিয়া দানেই কামত আহে। তেতিয়া দ্ৰৌপদীয়ে কৈছিলে, হে ভগৱান, এটুকুৰা কাপোৰৰ কাৰণে, ইমানখিনি টুকুৰাৰ কাৰণে মোৰ সন্মান ৰাখিলে আৰু ইমান ডাঙৰ বিপদৰ পৰা বচালে। एक लीर के कारण वो गुण हो गए चीर अपार, और जय मैं पहले जानती तो सर्वस देती वार। যদি আগতে গম পালো হয় যে মহাপুৰুষক দান দিলে এনেদৰে ফল পালো হয় বুলি, তেন্তে নাজানো কি কি দিলো হয়। গতিকে পুণ্যাত্মাসকলে এয়া সেই স্থান। গতিকে আজিৰ সময়ত এই স্থান আছে য'ত শাস্ত্ৰ অনুকূল সাধনা আৰু দান কৰিলে সেয়া অনন্ত গুণ বাঢ়িব, আহিবলগীয়া বিপদো আঁতৰিব আৰু আপোনাৰ মুক্তিও কৰাব। बोलो सतगुरुदेव की। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ চাহেবৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবৰ বাবে উপস্থিত হৈছে। সৌভাগ্য সেই প্ৰাণীসকলৰ যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে এই সময়ত
ইয়াতকৈও ভাল ভাগ্য সেইসকল পুণ্যাত্মাৰ যাৰ ভগৱানৰ প্ৰতি আকৰ্ষণ আছে। আৰু তাতকৈও ভাল সেইসকল পুণ্যাত্মা যিয়ে সতলোক আশ্ৰম বৰবালা জিলা হিচাৰ হাৰিয়ানালৈ অহাৰ শুভ অৱসৰ প্ৰাপ্ত কৰিছে, ইয়াৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে। মনুষ্য জীৱন প্ৰাপ্ত কৰাটো বহুত পুণ্যকৰ্মী প্ৰাণীৰ কাম হয়। আৰু মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী পৰমাত্মাৰ প্ৰতি আগ্ৰহী হয়। তেওঁলোকৰ ভাগ্য তাতকৈও ভাল। তেওঁলোকতকৈও পুণ্যকৰ্মী আৰু যিয়ে সৎগুৰুক পায়, ই মানৱ শৰীৰত সৎ সাধনা পায়। গতিকে তেওঁলোকৰ ভাগ্যৰ কোনো অনুমান নাই কিমান পুণ্য কৰ্ম আছে তেওঁলোকৰ। যেনেকৈ ইংলিছত গুড বেটাৰ বেষ্ট যে থাকে, গতিকে গুড তেওঁলোক যাৰ মানৱ শৰীৰ প্ৰাপ্ত, আৰু বেটাৰ তেওঁলোক যিয়ে ভগৱানৰ বাবে ভ্ৰমি ফুৰিছে। কিয়নো ভ্ৰমি ফুৰিলে পৰমাত্মাৰ ৰাস্তা নিশ্চয় প্ৰাপ্ত হয়। আৰু তৃতীয়তে বেষ্ট তেওঁলোক যিয়ে ভগৱানৰ সঠিক মাৰ্গ পাইছে। গতিকে তৃতীয় প্ৰকাৰৰ পুণ্যকৰ্মী প্ৰাণী আপোনালোক, যিয়ে সতলোক আশ্ৰম বৰবালা জিলা হিচাৰ হাৰিয়ানাৰ পৰা এই দাসৰ পৰা দীক্ষিত হৈছে। আপোনালোকে নিজৰ কাৰণ ডালে নিজৰ মূল্য নাজানে, সোণাৰীয়েহে জানে। এই দাস সোণাৰী পাৰ্ঘত বনাই দিছে পৰমেশ্বৰে। আৰু আপোনালোক পৰমাত্মাৰ হীৰা মুকুতা লাল আপোনাক পৰীক্ষা কৰি আছে। আপোনালোকৰ মূল্য কিমান? পুণ্যাত্মাসকল পৰমাত্মাক দয়ালু বুলি কয়। দয়াৰ সাগৰ তেওঁ, সঁচাকৈয়ে দয়াৰ সাগৰ। আমি যে সত্যলোকত ডাঙৰ ভুল কৰিছিলো, নিজৰ পিতৃক এৰি আমি এই দুষ্ট কালৰ ওপৰত আস্থা ৰাখিছিলো, আমি প্ৰতিব্ৰতা পদৰ পৰা আঁতৰি গৈছিলো। আমি ইমান কষ্ট দিছিলো, তথাপিও আমাৰ দুখবোৰ তেওঁ চাই থাকিব নোৱাৰিলে। আমাৰ বাবে ইয়াত ভ্ৰমি ফুৰে, কাৰোবাৰ গালি খায়, কাৰোবাৰ পাথৰৰ মাৰ খায়। আৰু এতিয়া কালে এনেকুৱা এটা বান বনাইছে, ভগৱানৰো আহিবলৈ কঠিন হৈছে। এনেকৈ ধৰ্ম জাতিত ভাগ কৰি দিছে, এনেকুৱা নকৰি সন্ত পন্থ বনাই দিছে, এনেকুৱা ভুল জ্ঞান আমাৰ হৃদয়ত সোমোৱাই দিছে যে আমি সত্য জ্ঞান শুনিও প্ৰসন্ন নহওঁ। পৰমাত্মাই যেতিয়া শুনাবলৈ আহে আমি শত্ৰু হৈ পৰো। এনেকুৱা স্থিতিত সেই সমৰ্থবানৰ বাহিৰে আমালৈ সেই জ্ঞান কোনেও পঠাব নোৱাৰে। গতিকে সেই সমৰ্থবানজনে নিজৰ সমৰ্থতাৰ প্ৰমাণ দেখুৱাইছে। সেই মালিকে দয়া কৰিছে, কৰি যুগত আপোনালোকক শিক্ষিত কৰিছে। এই শিক্ষাৰ যুগ পুণ্যাত্মাসকল চন 1947-48 পাছতহে ভাৰতবৰ্ষত হৈছিলে। তাৰে আগতে একেবাৰে শিক্ষা নাছিল। আৰু 1951 দাসক পঠিয়াই দিলে নিজৰ মৰমীয়াল আত্মাবোৰক উপদেশ দিবলৈ। আৰু এতিয়া এই মিডিয়া আৰু যিমানবোৰ ছায়েন্সৰ প্ৰগতি যি আমাৰ বাবে আৱশ্যক, সদগ্ৰন্থবোৰক বুজিবলৈ, এই সকলো 2000ৰ পিছতহে দিছে পৰমাত্মাই। মোবাইলৰ আৰম্ভণি, এই ইলেক্ট্ৰনিক মিডিয়া যি টিভি চেনেল ধুনীয়াকৈ বনাইছে। গতিকে পৰমাত্মাই দয়া কৰিছে আপোনালোকৰ ওপৰত, যাতে পৰমাত্মাৰ সন্তানে সেই সদগ্ৰন্থবোৰৰ দ্বাৰাই ভগৱানক জানক, যাক আৰম্ভণিৰ পৰাই শিৰোধাৰ্য কৰা হৈছে। এতিয়া যিবোৰ সদগ্ৰন্থক আমি শিৰোধাৰ্য বুলি মানিছিলো, সেই পবিত্ৰ বেদ, পবিত্ৰ গীতা, পবিত্ৰ কুৰাণ, পবিত্ৰ পুৰাণ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহেব, আৰু তাতেও পৰমাত্মাৰ মহিমাই বৰ্ণিত। সেই সদগ্ৰন্থবোৰত পৰমাত্মাৰ যি মহিমা আছে, যিজন পৰমাত্মাৰ ওপৰত সি সৰ্ব সদগ্ৰন্থই প্ৰমাণ দিয়ে, গতিকে তেওঁ পৰমাত্মা। এতিয়ালৈকে আমাৰ ধৰ্মগুৰুসকলে ভুল জ্ঞান শুনাই আহিছে, নাম এই সদগ্ৰন্থবোৰৰে লৈছিলে, আৰু এই সদগ্ৰন্থবোৰত থকা জ্ঞানৰ বিপৰীত জ্ঞান শুনাইছিলে। আৰু সেই লোকবেদবোৰ ইমান বিশ্বাসী হৈ গৈছিল যে আমি সঁচা বুলি মানি লৈছিলো।
যদিও আমি গীতা বেদ পুৰাণ পঢ়ি আছিলোঁ, কিন্তু আমাৰ জ্ঞানৰ আধাৰ সেই ডুপ্লিকেট জ্ঞানেই আছিলে যি আগতে আমি শুনিছিলোঁ। যি কাৰণে আজিলৈকে যিমানবোৰ ঋষি মহৰ্ষি আৰু বিশ্বৰ যিমানবোৰ পন্থ জন্ম হৈছে, সিহঁতৰ বৰ্তমানত যিমান গুৰু আছে, সিহঁত সকলোৱে ভ্ৰমিত যে পৰমাত্মা নিৰাকাৰ আৰু সকলো সদগ্ৰন্থতে পৰমাত্মাক সাকাৰ নৰাকাৰ বুলি কোৱা হৈছে। গতিকে সেই লোকবেদ আমাৰ ভিতৰত সমাৱেশ হৈ আছিলে। সদগ্ৰন্থবোৰক আধাৰ মানিছিলোঁ যদিও জ্ঞান তাৰ বিপৰীত আমি স্বীকাৰ কৰি থৈছিলোঁ। তাক আঁতৰাবলৈ এই সদগ্ৰন্থবোৰ আপোনালোকৰ মুখামুখি কৰোৱাটো অনিবাৰ্য আছিলে। এইটোৱেই কাৰণ যে আজি পৰমাত্মাৰ সন্তানে আজি নিজৰ পিতৃক চিনি পাব ধৰিছে আৰু দৌৰি দৌৰি আহি আছে, নিজৰ কল্যাণ কৰাই আছে। পুণ্যাত্মাসকল এই স্থানৰ পৰা যিবোৰ প্ৰাণীয়ে উপদেশ প্ৰাপ্ত কৰিছে, সেইজনৰ মুক্তিত আশংকা নাই। এই কথাত আপুনি নিশ্চিন্ত হৈ যাওক। আপোনাৰ মুক্তি 101% হ'ব। কিন্তু ইয়াত মৰ্যাদা প্ৰথম। মৰ্যাদাত থাকিলে ভগৱান সদায় লগত থাকিব। মৰ্যাদা ভাঙিলে সীতাৰ দৰে অৱস্থা হ'ব, যিয়ে অলপমান অসচেতন হৈছিলে, লক্ষ্মণ ৰেখা পাৰ কৰিছিলে। তেতিয়া সীতাই ভাবিছিল যে কিনো হ'ব, অলপ সময়ৰ কথা, এতিয়া গৈ এতিয়াই উভতি আহিম, সাধুক আটা অলপ দি। সাধুৰ বেশ ধৰি সেই দুষ্ট ৰাৱণ থিয় হৈ আছিল। গতিকে মৰ্যাদা ত্যাগ কৰাৰ বাবে তাইৰ কিমান দুৰ্গতি হ'ল। 12 বছৰলৈকে ৰাৱণৰ বন্দীশালত আবদ্ধ হৈ থাকিলে। লাখ কোটি মানুহৰ মৃত্যু হ'ল, তেতিয়াহে সমস্যাৰ সমাধান হ'ল। কিমান পাপৰ ভাগী হ'ব লগা হ'ল অলপমান মৰ্যাদা ভঙাৰ বাবে। ঠিক সেই প্ৰকাৰে যি শংখ ভক্ত পৰমাত্মাৰ শংখ আৰু পৰমাত্মাই দিয়া মৰ্যাদাৰ উলংঘা কৰিব, সি সীতাৰ দৰে পস্তাব আৰু বহুত দূৰলৈ গুচি যাব। এতিয়া পুণ্যাত্মাসকল মানৱ শৰীৰ প্ৰাপ্ত কৰি আমি কি কৰিব লাগে? এই জ্ঞান সৎসংগৰ পৰা হয়। আৰু সৎসংগলৈ আহিলে গম পায় যে মই ইমান দিনে কি কৰি আছিলোঁ আৰু কৰিব কি লাগিছিলে আচলতে। আমি সাংসাৰিক ব্যৱস্থাপনাত ইমান ৰঙীন হৈ পৰিছোঁ, ইজনক দেখি আনজনে, আৰু আমি সেই কাৰ্যকে অন্তিম বুলি মানি থৈছোঁ। স্কুললৈ পঠিওৱা, ডাঙৰ দীঘল কৰি বিয়া পাতি দিয়া, এটা চাকৰি পাই গ'লে ভগৱান তাৰ পিছত মৰি যাম নিশ্চয়কৈ। নহয়, যিবোৰ হ'বলগীয়া থাকে সেয়া কপালত থকাবোৰেই হয়। যেতিয়ালৈকে আমি সৎভক্তি নকৰোঁ, যেতিয়ালৈকে আমি সত্য সাধনা নকৰোঁ, পৰম সন্তৰ শৰণলৈ নাহোঁ, সন্তানে নিজৰ ভাগ্যত থকাখিনি প্ৰাপ্ত কৰে। প্ৰত্যেক পিতৃ মাতৃৰ চেষ্টা থাকে যে মই নিজৰ ল'ৰা ছোৱালীবোৰক ভালদৰে পঢ়ুৱাম আৰু এওঁলোকে ভাল চাকৰি প্ৰাপ্ত কৰি সুখী হওক। কিন্তু কিমান শতাংশ ল'ৰা ছোৱালী সফল হয় আৰু কিমান শতাংশই সেই সৰ্বোচ্চতা প্ৰাপ্ত কৰিব পাৰিছে? যি সকলোৱে এটা উদ্দেশ্যলৈয়ে পঢ়ি থাকে। গতিকে ইয়াৰ পৰা সিদ্ধ হৈ যায় সিহঁতৰ ভাগ্যই বাধা দিয়ে যেতিয়ালৈকে ভক্তি নকৰে। আৰু যি সময়ত আমি সত্য সাধনা আৰম্ভ কৰি দিওঁ, সেই সময়ত পৰমাত্মাই আমাৰ ভাগ্যত লিখাখিনি সলাবলৈ আৰম্ভ কৰি দিয়ে। সেই সমৰ্থবান পৰমাত্মাই আমাৰ কৰ্মৰ অংক, কৰ্মৰ লেখা চেঞ্জ কৰিব পাৰে। ইয়াৰ বাহিৰে কোনো না ব্ৰহ্মাদেৱ, না বিষ্ণুদেৱ, না শিৱদেৱ, না দুৰ্গা, না গণেশ, না ব্ৰহ্ম বা পৰব্ৰহ্মই আমাৰ ভাগ্য চেঞ্জ কৰিব নোৱাৰে। যাৰ যেনেকুৱা সংস্কাৰ তেনেকৈ পাব। ঠিক আছে, পুণ্য কৰিলে পুণ্য বেলেগকৈ জমা হৈ গৈ থাকিব, যিয়ে পাপ কৰে সেয়াও বেলেগকৈ ডিপজিট হ'ব, আৰু দুয়োটাই আপোনালোকে ভুগিব লাগিব। আৰু যেতিয়া আমি পৰমেশ্বৰৰ শৰণলৈ আহোঁ, সত্যপুৰুষ কবিৰ পৰমেশ্বৰৰ শৰণলৈ পৰম সন্তৰ মাধ্যমেৰে, তেতিয়া তেওঁ আমাৰ পাপ কৰ্মবোৰৰ নাশ কৰি দিয়ে। তেওঁ সক্ষম, তেওঁ সমৰ্থবান, আৰু আমাৰ পুণ্যহে বাকী থাকি যায়। যেনেকৈ আজিকালি খেতিত, শস্যত অযথা ঘাঁহ বনবোৰ নাশ কৰিবলৈ এনেকুৱা ঔষধ বনোৱা হৈছে, শস্য সিঁচাৰ সময়ত সেয়া পানীত ঢালি দিয়া হয়, সেয়া শস্যত আৰু সকলো ঠাইতে ছটিওৱা হয়। সেয়াই শস্যক ক্ষতি সাধন নকৰে, কিন্তু অযথা ঘাঁহবোৰ নষ্ট কৰে। এই প্ৰকাৰে সেই ঔষধ যি পৰমাত্মাই আহি ডিক্লেয়াৰ কৰিছে, সাৰ্বজনীন কৰিছে, সেই সত্য সাধনাৰ পৰা আপোনাৰ পাপৰ নাশ হৈ যাব।
আপোনাৰ পুণ্য বাচি থাকিব। এতিয়া এই কথাটো সকলোৱে জানে যে পুণ্যৰ পৰা সুখ হয় আৰু পাপ দুখৰ কাৰণ। যেনে কাৰোবাৰ ভৰিত কাঁইটে বিন্ধিলে কাঁইটডালৰ পৰাই কষ্ট পায় তেওঁ। আৰু যদি তেওঁ কোনোবা ব্যক্তিৰ ওচৰলৈ যায় আৰু যদি তেওঁক কয় যেনে অন্য সন্তই অন্য দেৱতাসকলৰ যি পূজাৰী তেওঁলোকে এনেকুৱা সিদ্ধান্ত দিয়ে কয় যে প্ৰথমতেতো যন্ত্ৰ মন্ত্ৰ কৰাৰ কথা কয়, দুখী ব্যক্তিজনক এনেকুৱা কৰা বুলি। আৰু যদি একো লাভ নাপায় তেতিয়া কয় যে এয়া আপোনাৰ ভাগ্যত লিখা আছে, এয়া আপোনাৰ কপালত অঁকা আছে। এইখিনিতো নাশ কৰিব পৰা নাযাব, ইয়াক ভুগিলেহে শেষ হ'ব। আৰু কয় যে ভগৱানৰ ভক্তি কৰা হৰে কৃষ্ণ হৰে ৰাম সীতাৰাম ৰাধেশ্যাম। আৰু লগতে এইটোও কয় যে ভক্তি কৰি থকা ভৱিষ্যতলৈ দুখ নহব। এতিয়া পুণ্যাত্মাসকল যদি কাৰোবাৰ ভৰিত কাঁইটে বিন্ধে আৰু যদি তাক কোনোবাই উপদেশ দিয়ে কাঁইটডালটো নোলায়, এইডাল তোমাৰ আজীৱন ভৰিত থাকি যাব, এই কষ্টও পায়েই থাকিবা। আৰু যদি তাক কোনোবাই উপদেশ দিয়ে যে জোতা পিন্ধিবা, ভৱিষ্যতত কাঁইটে নিবিন্ধে, কাঁইট লাগি থকা ভৰিত জোতা পিন্ধিব নোৱাৰি, দুগুণ বিষ কৰিব। প্ৰথমতে কাঁইট উলিয়াব লাগিব, তাৰ পিছত উপদেশ দিব লাগিব যে তুমি জোতা খুলি খোজ নাকাঢ়িবা, নহলে ভৱিষ্যতত এনেকুৱা দুখ তুমি আকৌ পাবা। গতিকে এই ভয়তে সেই ব্যক্তিয়ে যাৰ কাঁইটডাল ওলাই গ'ল আৰু জোতা পালে সি এইটো ভয়তে আৰু কেতিয়াও জোতা নোখোলে, যাতে আকৌ সেই বিপদটো নহওক, আকৌ কষ্ট যাতে নহওক। গতিকে পুণ্যাত্মাসকল আজি যিসকল কষ্টত আছে, যিয়ে দুখত ভক্তি কৰে সিহঁতো ভাল আত্মাই হয়, আৰু যিয়ে সুখত কৰে সিহঁতৰ কথানো কি কম। যিয়ে সুখত ভক্তি কৰি আছে সিহঁত কেতিয়াবা নহয় কেতিয়াবা বিচলিত নিশ্চয় হ'ব। আৰু যিয়ে দুখী হৈ ভগৱানৰ চৰণলৈ আহে সিহঁতে জানেই সুখৰ মূল্যৰ কথা। সিহঁতৰো জীৱনত কেতিয়াও ডিষ্টাৰ্ব নহব, কাৰণ সিহঁতে জানে যে যদি মই ভগৱানৰ এই ভক্তি ত্যাগ কৰি দিওঁ, জোতা খুলি দিওঁ, তেন্তে সেই কাঁইট মোৰ যাত্ৰাত আকৌ ভৰিত লাগিবলৈ আৰম্ভ কৰিব, তেতিয়া মই এখোজো যাব নোৱাৰিম। গতিকে সেইবাবে কবিৰ চাহেবে কয়, सुख के माथे पत्थर पड़ो, नाम हृदय से जावे, बलिहारी उस दुख के जो पल पल नाम रटावे। পৰমাত্মাই আমাক সংকেত দিয়ে যে ভগৱানক এইটো খোজা যে ভগৱান সেই সুখত জুই লাগক যি সুখৰ বাবে আপোনাক পাহৰো। এনেকুৱা সুখ নিদিব দাতা যাৰ বাবে আপোনাৰ পৰা দূৰ হৈ যাওঁ, এনেকুৱা কষ্ট দি থাকিব দাতা যাতে আপোনালৈ মনত পৰি থাকে। গতিকে পুণ্যাত্মাসকল এই জীৱনত সফল হোৱাৰ এয়া ফৰ্মুলা, ইয়াক ভালদৰে মুখস্থ ৰাখিবা, নিজৰ জীৱনত এপ্লাই কৰিবা। সুখ বহুত বিপদজনক এই প্ৰাণীৰ বাবে। আমি সত্যলোকত মহাসুখী আছিলো, কিন্তু ভগৱানক পাহৰিলো। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ বাইদেউ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? সবিতা প্ৰজাপতি। সবিতা ক'ৰ পৰা আহিছে আপুনি? জিলা দামৈ, তেহচিল হাটা, গাঁও কুমাৰপুৰৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ, অন্য উপাসনা কৰিছিলোঁ, ব্ৰতো ৰাখিছিলোঁ, সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ মাথা দুৱাইছিলোঁ। বাইদেউ আপুনি ইমান শ্ৰদ্ধাৰে যিহেতু ভক্তি সাধনা কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে পোনপ্ৰথমে মোৰ শহুৰ দেউতা জড়িত হৈছিলে। তাৰপিছত মোৰ ভগতদেৱ বেমাৰত পৰিল। তেতিয়া মোক ক'লে যে পুত্ৰী ব'লা তালৈ গৈ নাম দীক্ষা ল'বা। তেতিয়া আমি 2011ত বৰবালালৈ গ'লোঁ আৰু নাম দীক্ষা ল'লোঁ। বাইদেউ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত আপুনি কিবা বিশেষ লাভ পালেনে? হয় ভগতদেৱ ছাৰ, মোৰ আগতে বহুত বেমাৰ হৈছিলে। বেমাৰ হোৱাৰ বাবে জৰা ফুকা কৰিছিলোঁ আৰু দেৱী দেৱতাৰ ওচৰলৈ গৈছিলোঁ। যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছোঁ, কোনো বেমাৰ নাই এতিয়া। জৰা ফুকা কৰিবলৈ গ'লে এদিনটো ঠিকেই থাকে, দুদিনলৈকে ঠিকে থাকোঁ। আপোনাৰ কি সমস্যা আছিল? প্ৰেত আত্মাই বাস কৰিছিল বহুত বেছিকৈ,
আৰু বেমাৰত পৰিলে আজি এইটো ডক্টৰৰ ওচৰলৈ যাওঁ, কাইলৈ সেইটো ডক্টৰৰ ওচৰলৈ যাওঁ, আজি যদি এইখন ঠাইলৈ যাওঁ কাইলৈ আন এখন ঠাইলৈ যাওঁ। আপুনি ভাবিছিল নেকি যে আপোনাৰ ভূত পেটৰ সমস্যাৰ সমাধান আপুনি ডক্টৰৰ ওচৰত পাব? নাই, কোনো ডক্টৰৰ ওচৰলৈ যদি যাওঁ এজনে কয় সেইজনৰ ওচৰলৈ যোৱা, সিজনে কয় ইজনৰ ওচৰলৈ যোৱা, জৰা ফুকা কৰিবলৈ গ'লেও কয় যে তাৰ ওচৰলৈ যোৱা নাইবা তাৰ ওচৰলৈ যোৱা। এদিন ভাল পাওঁ, দুদিন ভাল পাওঁ। তাৰপিছত এখন ঠাইলৈ গ'লোঁ যেতিয়া আমি ভাগৰি পৰিছিলোঁ, যেতিয়া তাত ক'লে যে এতিয়া মই নোৱাৰিম আৰু, এতিয়া তুমি বৰবালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা, তুমি তাতেহে ঠিক হ'বা। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। কালে লৈয়ে গৈছিল মোক, মই মৰিয়ে গৈছিলোঁ, কালে লৈয়ে গৈছিলে মোক। সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে লৈ যোৱাচোন, ক'লৈকে লৈ যাব পাৰা মোৰ আত্মাক। তাৰপিছত কালক ক'লে যে এৰি দিয়া এই আত্মাক, এতিয়াই তাইৰ মৃত্যুৰ সময় হোৱা নাই, তাই ভক্তি কৰিব লাগিব, বৰ্তমান তাই মোৰ আত্মা। তাৰপিছত কালে আধা দূৰ লৈ গৈ মোক এৰি দিলে। যেতিয়া মোক কালে লৈ যাবলৈ আহিছিলে বহুত ডাঙৰ ডাঙৰ ৰূপত, মহৰ ৰূপ ধৰি আহিছিলে, তেতিয়া মই ইজনৰ ঘৰত লুকাইছিলোঁ, সিজনৰ ঘৰত লুকাইছিলোঁ। তাৰপিছত গুৰুদেৱে মোক বচালে আৰু ক'লে পুত্ৰী ভক্তি কৰিবা কেৱল। মই ক'লোঁ হ'ব গুৰুদেৱ, এতিয়া মই ভক্তি কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে মোক জীৱন দান দিলে। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ভগতদেৱ, যদি মই লাভৰ কথা কওঁ তেন্তে কেৱল এটা দিনে উকলি নাযায়, ৰাতিও উকলি যাব। এনেইতো সৰু সুৰা লাভ পৰমাত্মাই মোক দিয়ে থাকে। যদি ভাবি লওঁ যে আমাৰ আজি এইটো কাম হ'বলগীয়া আছিলে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সেই কামটো কৰি দিয়ে। যদি আমি ভাবিছিলোঁ যে আমাক আজি এইটো বস্তু লাগে, সেইটো বস্তু লাগে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক দি দিছিল। যদি মই ভাবিলোঁ আৰু ভগতদেৱক কওঁ যে আজি মোৰ গালৈ প্ৰেত আহিছে, তেতিয়া মোক তেওঁ কয় যে তোমাৰ তাত প্ৰেতেই আহি থাকে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজক মই প্ৰাৰ্থনা জনাওঁ, তেতিয়া আমাৰ সকলোবোৰ সেইদিনাখনেই নোহোৱা হৈ যায়। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। তেন্তে কি আন দেৱী দেৱতাক পূজা কৰাৰ সময়ত তেওঁলোকে আপোনাক মৃত্যুৰ পৰা নবচালে? যেতিয়া কালৰ জালে আপোনাক লৈ গৈ আছিলে, তেতিয়া আপুনি আন দেৱী দেৱতাক মনত পেলোৱা নাছিলে নেকি? সকলো দেৱী দেৱতাক মনত পেলাইছিলোঁ, কোনো দেৱী দেৱতাই হাত নলগালে। বহুত তান্ত্ৰিকৰ ওচৰলৈ গ'লোঁ, কিন্তু কোনেও একো কৰিব নোৱাৰিলে। শেষত এজন তান্ত্ৰিকে কৈ দিলে যে এতিয়া আৰু তাইক দেৱীয়ে বচাব নোৱাৰে, এতিয়া সন্ত ৰামপালদেৱ মহাৰাজেহে বচাব পাৰিব। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজে আপোনাৰ ভূত পেটৰ সমস্যা দূৰ কৰাৰ বাবে আপোনাৰ জীৱনত যি সমস্যা আছিল সেয়া দূৰ কৰিবৰ বাবে কিমান পইচা ল'লে? তেওঁ কোনো ধৰণৰ পইচা নলয় ছাৰ। একো পইচা নলয় নেকি? নলয়, কোনো পইচা নলয়। তাতে ফ্ৰীতে থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে, নাম দীক্ষাও ফ্ৰীতে দিয়ে। যদি কোনোবা ভকতে তালৈ যাব বিচাৰে, চাব বিচাৰে, তেন্তে চাব পাৰে, তাত কোনো খোৱাৰ সমস্যা নাই, পইচাও নলয়, এইবোৰ নহয় তাত। বাইদেউ, বহুত ভকতে এই কথা বিশ্বাস নকৰে। এই কথাবোৰত বিশ্বাস কৰাটো এক অন্ধশ্ৰদ্ধা, কাৰণ বেমাৰৰ চিকিৎসাটো হস্পিটেলতহে হয়। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিব লাগে? ছাৰ, কথাটো এনেকুৱা, মেডিকেলত কোনো ধৰণৰ চিকিৎসাই নহয়। যদি তুমি চিকিৎসা কৰোৱা তেন্তে ইজনৰ ওচৰলৈ যাব লাগে, আন এজনৰ ওচৰলৈ যাব লাগে, কিন্তু কাৰো ওচৰতে একো চিকিৎসা নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সেই চিকিৎসা আছে যিবোৰ আন চিকিৎসকৰ ওচৰত নাই। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কিদৰে পৃথক দেখে? আন গুৰুবোৰ ভণ্ড হয়, তেওঁলোকে কয় যে এইটো কৰা, সেইটো কৰা, সেইটো কৰা। আমাৰ গুৰুদেৱে এইটোহে কয় যে চিম্পলত থাকিবা, সাধাৰণভাৱে ভক্তি কৰিবা, কাকো দেখুৱাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ পৰা কয়, অন্য গুৰুসকলে এনেই কৈ দিয়া কথাবোৰ গাঁৱে গাঁৱে গৈ মানুহক ঠগে। বাইদেউ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই ভকত সমাজক বাৰ্তা দিব নোৱাৰোঁ, কিন্তু কথা এটা ক'ব পাৰোঁ। যদি নিজৰ কল্যাণ কৰাব বিচাৰিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে কেনেকৈ ল'ব পাৰিব? টিভিত বহুতকেইটা চেনেল আছে, চেনেলত সৎসংগ চাই, ফোনৰ ইউটিউবতো যদি চাই, ফেচবুকত যদি লাইক কৰি তাত চাই, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু নামদান কেন্দ্ৰলৈ গৈ নাম দীক্ষা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।